এই মুহূৰ্তত এটা খবৰ দিবলৈ চেষ্টা কৰিছো যেহেতু ৭৮ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটামান ঘণ্টা আৰু জিলাই জিলাই পতাকা উত্তোলন কৰিবলগীয়া মন্ত্ৰীৰ তালিকা ইতিমধ্যে প্ৰকাশ পাইছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ ৰাজ্যিক অনুষ্ঠানত উত্তোলন কৰিব পতাকা। বঙাইগাঁও জিলাত পতাকা উত্তোলন কৰিব মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আৰু কৃষি মন্ত্ৰী অতুল বৰাই নগাঁও জিলাত পতাকা উত্তোলন কৰিব। দৰঙত পতাকা উত্তোলন কৰিব হেণ্ডলুম এণ্ড টেক্সটাইল মিনিষ্টাৰ ইউজি ব্ৰহ্মাই। কামৰূপ জিলাত পতাকা উত্তোলন কৰিব চন্দ্ৰমোহন পাটোৱাৰীয়ে আৰু কেশৱ মহন্তই পতাকা উত্তোলন কৰিব হোজাই জিলাত। লখিমপুৰ জিলাত পতাকা উত্তোলন কৰিব ডক্টৰ ৰণোজ পেগুৱে আৰু মন্ত্ৰী অশোক সিংঘালে পতাকা উত্তোলন কৰিব শোণিতপুৰ জিলাত। যোৰহাট জিলাত পতাকা উত্তোলন কৰিব মন্ত্ৰী যোগেন মহনে আৰু মন্ত্ৰী সঞ্জয় কিষাণে পতাকা উত্তোলন কৰিব তিনিচুকীয়া জিলাত। গোলাঘাট জিলাত পতাকা উত্তোলন কৰিব অজন্তা নেওগে। পীযুষ হাজৰিকাই পতাকা উত্তোলন কৰিব গোৱালপাৰা জিলাত। ডিব্ৰুগড় জিলাত পতাকা উত্তোলন কৰিব মন্ত্ৰী বিমল বৰাই আৰু শিলচৰ জিলাত পতাকা উত্তোলন কৰিব নন্দিতা গাৰ্লচাই। জয়ন্ত মল্ল বৰুৱাই পতাকা উত্তোলন কৰিব নলবাৰী জিলাত আৰু কোকৰাঝাৰ জিলাত পতাকা উত্তোলন কৰিব প্ৰমোদ বড়োৱে। ডিফুত পতাকা উত্তোলন কৰিব তুলিৰাম ৰংঘাঙে আৰু দেৱলাল গাৰ্লচাই পতাকা উত্তোলন কৰিব হাফলাঙত। ওদালগুৰি জিলাত পতাকা উত্তোলন কৰিব গোবিন্দ চন্দ্ৰ বসুমতাৰী আৰু চৰাইদেউ জিলাত পতাকা উত্তোলনৰ দায়িত্বত আছে নুমন মুমিন।